দশমী বুলি এটা স্পেচিয়েল ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যিহেতু দশমী দিনাখন মিঠা বস্তু খাব লাগে, সেইকাৰণে মই আপেল লৈ লৈছোঁ আৰু অমিতা লৈ লৈছোঁ। পকা অমিতা, ঘৰুৱা অমিতা বুলিয়ে ক'ব পাৰি। লগতে গাখীৰ অকণমান দি এটা আপোনালোকে স্মুথি বুলিয়ে কওক বা পুডিং বুলিয়ে কওক, এনেকুৱা এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খাবলৈ ইমান সোৱাদময় হৈছিলে, যিহেতু আপেলটোও বহুত মিঠা আছিলে আৰু অমিতাটোও বহুত মিঠা আছিলে। সেইকাৰণে দুইটাই কম্বিনেশ্যন আৰু গাখীৰ বিশেষকৈ এনেকৈ দি পেলাই এটা পুডিং বনালোঁ। খাবলৈ বহুত ভাল হৈছিলে, আনকুক পুডিং বুলি ক'ব পাৰি। এতিয়া মোৰ ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে, খাই যে বিৰাটেই ভাল লাগিলে। আৰু যদি ৰেচিপিজবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মোৰ ৰেডি হৈ গৈছে। মই এতিয়া সজাই লৈছোঁ। গাৰ্নিচিঙৰ কাৰণে মই বিশেষকৈ অমিতা এনেকৈ কাটি লৈছিলোঁ আৰু আপেলো কাটি লৈছিলোঁ, ৰং বিৰঙৰ অকণমান কৰিবলৈ কাৰণে। যিমান আচলতে দেখিবলৈ সুন্দৰ হৈছিলে, সিমান আচলতে খাবলৈও ভাল হৈছিলে। আপোনালোকে যদি এনেকৈ কেতিয়াবা ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাবচোন। দুটা কম্বাইন কৰি গাখীৰত মাৰি খাব, খাবলৈও ভাল হ'ব আৰু হেল্ডিও হয়। যিহেতু মই কেঁচা গাখীৰে দিছোঁ, গৰম কৰা গাখীৰ দিলেও আচলতে খাবলৈ একেটা সোৱাদে হ'ব। যিহেতু মই বিশেষকৈ দশমীত বনাইছোঁ, সেইকাৰণে এনেকৈয়ে বনালোঁ মিঠা বস্তু এটা।